হয় নমস্কাৰ এনিভাৰ 24 দৰ্শকে চাই থকাৰ বাবে ধন্যবাদ জনাই মই উপস্থিত আছোঁ দেৰগাঁও সমষ্টিত প্ৰথমখন সভা বুলি ক'ব লাগিব হাই ভল্টেজ বিজেপি নিৰ্বাচনী সভা জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অলপ সময় পাছতেই এই স্থানত আহি অৱতীৰ্ণ কৰিব আৰু ইয়াৰ পৰাই মই সমগ্ৰ মই ভিজুৱেল দেখাইছোঁ এয়া হৈছে দেৰগাঁও সমষ্টি ইয়াত হাজাৰ হাজাৰ আচলতে বিজেপি নেতাকৰ্মী আহি ভৰি পৰিছে মই যদি হয় দেখুৱাম তেতিয়াহ'লে মই পুনৰবাৰ দেখুৱাই আছোঁ আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম মই যিহেতু দেৰগাঁও সমষ্টিত আছোঁ আৰু আজি হাই ভল্টেজ বিজেপি নিৰ্বাচনী সভা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো সমগ্ৰ ৰাজ্যখনে কেইবাটা স্থানতো হ'ব প্ৰথমখন সভা দেৰগাঁও সমষ্টিত হ'ব তাৰপৰা পোনে পোনে বিহৰাত হ'ব আৰু তাৰ পাছতেই জাগিৰোডত আৰু হোজাইত কেইবাটাও স্থানত তেখেতে আজি নিৰ্বাচনী হাই ভল্টেজ বিজেপি নিৰ্বাচনী প্ৰচাৰ চলাব মই পুনৰবাৰ দেখুৱাই আছোঁ এয়া হৈছে হেলিপড আৰু এই হেলিপডতে আহি পৰিবহি পৰাৰ লগে লগে দেৰগাঁও সমষ্টি হাজাৰ হাজাৰ আচলতে বিজেপি কৰ্মীয়ে এনেধৰণে তেখেতক বিপুলভাৱে আদৰি কৰি সেই মঞ্চলৈ গ'লে মই মঞ্চৰ দিশে দেখুৱাই আছোঁ মঞ্চত আছোঁ আচলতে ক'ব লাগিব চাৰিওফালে আচলতে গৰম বতাহ বলিছে আৰু বিজেপি যি হাই ভল্টেজ বিজেপিৰ নিৰ্বাচনী প্ৰথমখন সভা আজিৰ দিনটোৰ যি প্ৰথমখন সভা আৰু অলপ সময় পাছতে দেৰগাঁৱত আহি উপস্থিত হ'ব তাৰপিছতে বিহৰলৈ যাব আমাৰ এটা তথ্য আহি গৈছে আমাৰ দেৰগাঁও সমষ্টিৰ প্ৰভাৱশালী নেতা বিজেপিৰ আকাশ ফুকনে আমাক জানিবলৈ দিছে আৰু অলপ সময় পিছতে ইয়াত আহি অৱতীৰ্ণ কৰিব জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰপিছতে গোলাঘাট বিহৰলৈ যাব আৰু তাৰপিছতে কেইবাখন স্থানত আচলতে হোজাই জাগিৰোড তেনেধৰণে কেইবাখন স্থানত সমগ্ৰ ৰাজ্যখনে আছে আমি ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে তাক চাবৰ কাৰণে আহিছে কি ক'ব আপোনালোকে কি ক'ব আমি ভিতৰ ফাললৈ যাবলৈ চেষ্টা কৰিম যিহেতু মহিলাসকলৰ কাৰণে উদ্যমী কি ক'ব আপোনালোকে ক'ৰ পৰা আহিছে দেৰগাঁৱৰ পৰা আহিছে মুখ্যমন্ত্ৰী কি ক'ব কিবা ক'ব নেকি হয় নিশ্চিতভাৱে ক'ব লাগিব যে তেখেতসকলে আচলতে জনপ্ৰিয় যি মুখ্যমন্ত্ৰী হাই ভল্টেজ যি বিজেপি নিৰ্বাচন তেখেতলোকে মন্তব্য মই জনাই আছোঁ যে আজি প্ৰথমখন আচলতে যিখন নিৰ্বাচনী সভা আজিৰ দিনটো ক'ব লাগিব আজি দিনটো প্ৰথমখন সভা দেৰগাঁও আৰু অলপ সময় পাছতে পাবহি আমাক ইয়াৰ যি প্ৰভাৱশালী নেতা আকাশ ফুকনে জানিবলৈ দিছে ইয়াৰ পাছতে বোকাখাটত যাব বোকাখাটৰ পৰা হোজাই যাব এনেদৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আচলতে জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভা প্ৰদৰ্শন কৰিব তেখেতলোকক মুখ্যমন্ত্ৰীগৰাকীক জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক আদৰি লৈ যাম মঞ্চলৈকে মই পুনৰবাৰ দেখুৱাই আছোঁ মই এইফালে যাবলৈ চেষ্টা কৰিম খুব সুন্দৰভাৱে ইয়াত পৰিৱেশটো গঢ়ি তুলিছে আৰু এটা কথা ক'ব লাগিব যে হাই ভল্টেজ দি বিজেপি নিৰ্বাচনী আজি প্ৰথমখন সভা ইয়াত আহি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু দেৰগাঁও সমষ্টিৰ প্ৰভাৱশালী নেতা আকাশ ফুকনে জানিবলৈ দিছে ইয়াৰ পৰা বিহৰলৈ যাব বিহৰাৰ পৰা কেইবাখনো সমগ্ৰ ৰাজ্যখনতে আছে আমি যদি কথা হয় আপুনি ক'ৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে কি ক'ব মুখ্যমন্ত্ৰী কি ক'ব কেনেকুৱা কি ক'ব কিবা ক'ব এটা কথাই ক'ব লাগিব যে জনপ্ৰিয় যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতলোকে ভাষণ শুনিবৰ কাৰণে আহিছে আৰু মই ভিতৰ ভাল দেখুৱাই আছোঁ খুব সুন্দৰভাৱে ঝুমুৰ নৃত্য কৰি আছে সমগ্ৰ হৈ দেখিব যে চাৰিওফালে আচলতে বিজেপি যি নেতাকৰ্মীয়ে এনেধৰণে তেখেতৰ মন্তব্য শুনিবলৈ আহিছে মই যদি হয় তেতিয়াহ'লে দেখুৱাম এয়া হৈছে আৰক্ষী প্ৰশাসনৰ যি কঠোৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা দেখুৱাই আছোঁ সভা অনুষ্ঠিত হ'ব তাৰপিছতে পোনে পোনে পৰিৱেশ যদি চাই তেতিয়াহ'লে দেখিবলৈ
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।